নমস্কাৰ আজি মোৰ লগত আছে আপোনালোক সকলোৰে চিনাকি জুৰি বৰগোহাঁই নমস্কাৰ জুৰি মই এটা অনুষ্ঠান মাজে মাজে ফেচবুকত কৰি থাকো মই বৰ সাংবাদিক নহয় তথাপি কিছুমান কাম কৰি ভাল পাওঁ পজিটিভ কাম কিছুমান মই এটা অনুষ্ঠান মাজে মাজে ফেচবুকত কৰি থাকো চিনাকি অচিনাকি মুখ মানে কিছুমান চিনাকি মুখ কিছুমান অচিনাকি মুখ মই আমাৰ ফেচবুকৰ শ্ৰোতাসকললে সামাজিক মাধ্যমটো আজিকালি বহুত শক্তিশালী তুমি গম পোৱা কৰি থাকো আজি তোমাক লগ পাইছো চিনাকি অচিনাকি মুখৰ তুমি এগৰাকী চিনাকি মুখ অসমৰ এগৰাকী চিনাকি মুখ এতিয়া আমি এখন কথা পাতিম আমাৰ ফেচবুকৰ দৰ্শকসকলৰ কাৰণে মোৰ কাৰণে জুৰি তোমাকতো অসমৰ বহুখিনি পাঠকে চিনিয়ে পায় বিশেষকৈ যুৱ চামৰ পাঠকে চাগে বেছিকৈ চিনি পায় তুমি ক'ব পাৰিবা কোনে তোমাক বেছি চিনি পায় কিন্তু চিনি পায় ঘৰে ঘৰে চিনাকি তুমি এগৰাকী লেখিকা তোমাৰ ইতিমধ্যে 13খন উপন্যাস হ'ল নহয় শেহতীয়া উপন্যাসখন জলজ একেবাৰে তুমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নন্দিনীৰ পৰা আজি জলজলৈকে তোমাৰ 13 বছৰীয়া যাত্ৰা তুমি এই মোক কোৱাচোন তুমি ডিব্ৰুগড় ইউনিভাৰ্চিটিত যে লিখিছিলা যিখন উপন্যাস সেয়াই তোমাৰ প্ৰথম লিখা নেকি সেইখন কিতাপ আকাৰে প্ৰকাশ হোৱাহে প্ৰথম কিতাপ তাৰ আগত মোৰ বিভিন্ন আলোচনী বাতৰি কাকতত লেখা ওলাইছে আমাৰ অসমত হোমেন বৰগোহাঁই ছাৰে কেইবাটাও প্ৰবন্ধ তেওঁ লিখাইছিলে মোক লিখিবলৈ বাধ্য কৰিছিলে আৰু তাৰ আগত প্ৰান্তিকত সৰু সৰু মোৰ কিছুমান চিঠি পত্ৰ দৈনিক জনমভূমিত ওলাইছিলে আৰু আলোচনী কিছুমানত কলেজৰ আলোচনী বা বিভিন্ন আলোচনীত লেখা ওলাইছিলে কিন্তু কিতাপ আকাৰে 2004 চনত ওলোৱা মোৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নন্দিনীয়ে প্ৰথম কিতাপ তুমি ডিব্ৰুগড় বিশ্ববিদ্যালয় ওলোৱাৰ পিছত প্ৰকাশ পাইছে নেকি হয় মই মোৰ বিয়াৰ পিছতহে আচলতে প্ৰকাশ পাইছে মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা 2003 ত ওলাইছো তাৰ পিছত সেই বছৰতে মোৰ বিয়া আৰু সেই বছৰত 2004 চনত মই কিতাপখন লিখিছো বা প্ৰকাশ পাইছে লিখিবলৈতো তোমাৰ বিশেষকৈ তুমি উপন্যাসেই লিখা গল্প নিলিখা আমি গম পাওঁ গল্প তোমাৰ বৰ বেছি নাই মই প্ৰান্তিকটো বুটকৈ এটা গল্প তোমাৰ পঢ়িছো বেছি নাই উপন্যাসেই লিখা উপন্যাস লিখিবৰ কাৰণে সময় বহুত লাগে মানুহক মানে তুমি বিশেষকৈ তুমি যিহেতু কম্পিউটাৰত লিখা নেকি মই হাতেৰে লিখা হাতেৰে লিখিবৰ কাৰণে বহুত সময় লাগে প্ৰস্তুতি লাগে আৰু তোমাৰ লিখাবিলাক যিহেতু পাঠকে লয় আদৰি লয় নিশ্চয় প্ৰস্তুতিৰ পিছত হোৱা এইবিলাক সৃষ্টি গতিকে তুমি কোৱাচোন এখন উপন্যাস লিখিবৰ কাৰণে তোমাক সাধাৰণতে প্ৰথম পৰ্যায়ত কেনেকুৱা সময় লাগিছিলে একদম প্ৰথম উপন্যাসৰ কথা কোৱাচোন হয় প্ৰথম ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নন্দিনীটো আমাৰ জীৱনৰ কিছু খণ্ডিত চিত্ৰ ইউনিভাৰ্চিটিৰ তে সেইখিনি সময়ত আচলতে মই টুকুৰা-টুকুৰকৈ কথাবোৰ লিখি গৈছিলোঁ তাততো ফিল্ড ষ্টাডিৰ কথা নাই আৰু তাৰ পিছৰ যিখন আপোনজনৰ ঠিকনা সেইখনো তেনেকুৱা কাহিনী লক্ষীনন্দনে পুনেত পঢ়িছিলে সি মোক কিছুমান কাহিনী কৈছিলে আৰু সেই কাহিনীকে মই সজাই পৰাই লিখিছিলোঁ তাৰ তৃতীয়খন মোৰ অভিলাষী যাত্ৰা সত্ৰৰ ব্যৱস্থা নাংফাখন কিমান নম্বৰ নাংফাখন মোৰ আচলতে 5 নম্বৰ উপন্যাস তাৰপিছত মই ৰাগিমন বুলিও এখন উপন্যাস লিখিছোঁ এইচ আক্ৰান্ত মানুহক লৈ গতিকে সেইখিনি সময়ত ইমান ফিল্ড ষ্টাডিৰ কথা নাছিলে মোৰ ফিল্ড ষ্টাডি আৰম্ভ হৈছে নাংফাক লৈ তাৰ আগত মই সময় বেছি নলওঁ পটাপট উপন্যাস লিখোঁ আজিকালিও সেইটো সলনি হৈছে আৰু নাংফাখন বিয়া হোৱাৰ পিছত বহুত দিন শিৱসাগৰৰ লগত সংযুক্ত হৈ থকাৰ পিছত আৰু সেই ৰাস্তা পদূলি তাতৰ ইতিহাস মানুহৰ যিবিলাক আজিকালি যিবিলাক মুখৰ কথন বা যিবিলাক আমি মুখে কৈ স্মৃতি সেইবিলাক লৈ পেলাই সেইখন উপন্যাস লিখা হৈছিলে তাৰ পিছৰ উপন্যাসবোৰ মোৰ চিয়ৰখন বাদ দি আৰু এতিয়া শেহতীয়াকৈ ওলোৱা জলজখন বাদ দি বাকীখিনি মোৰ উপন্যাস লিখিবলৈ বহুত সময়ৰ প্ৰয়োজন হৈছে এইটো নকওঁ যে সেই সময়টো এটা বিষয় হ'ব পাৰে কিন্তু তথ্য সংগ্ৰহ মানুহৰ মাজত ইনভলভ হোৱা এই সময়খিনিত আচলতে বহুত সময় গুচি গৈছে আমাৰ কাৰণে সময়টো এটা বিষয় তোমাৰ কাৰণে বেলেগ কথা আমি ভাবোঁ যে এগৰাকী মহিলাই তোমাৰ বিশেষকৈ উপন্যাসবিলাক যথেষ্ট দীঘল হয় সেই গোটেই কথাখিনি হাতেৰে লিখি আৰু তুমিতো খুব কমাই লিখা নহয় যে বহুত দিনৰ মূৰতহে ওলাইছে প্ৰায় ৰেগুলাৰে তুমি লিখি থাকা অসমীয়া মহিলাসকলে প্ৰায় ৰেগুলাৰ লিখি আছে তুমি হওক বা অন্য তোমাৰ দৰে মহিলাসকলে সেইটো কাৰণে এটা শ্ৰম কৰিব লাগে কিন্তু শ্ৰমটো আনন্দৰ শ্ৰম নহয়নে বাৰু হয় হয় মানে সেইখিনি সময়ত মই খুব ভাল লাগি থাকে যে মই কাম এটা কৰিবলৈ আগবাঢ়িছোঁ আৰু এইটো কাৰণে মই এইটো তথ্য সংগ্ৰহ কৰিছোঁ সেইটো তথ্য সংগ্ৰহ কৰিছোঁ সেইখিনি বৰ ভাল লাগে আৰু যেতিয়া মই উপন্যাসৰ কাম নকৰোঁ সেইটো সময়ত কিন্তু মই মানে অকণমান অস্থিৰ হৈ থাকোঁ
তুমি এবাৰ কৈছিলা তুমি মাজতে এবাৰ মই তোমাক ফোন কৰি তুমি কৈছিলা যে মই এখন উপন্যাস লিখাৰ পিছত সেইখিনি উপন্যাস বিষয়টো মই পাহৰি যাওঁ মই জীৱনটোলৈ উভতি আহোঁ মই জীৱনটো সিনেমা চাওঁ গান শুনো এইবিলাক কিতাপখন লৈ পেলাই ব্যস্ত হৈ নাথাকোঁ আৰু তাৰপিছত পাহৰি যাবলৈ চেষ্টা কৰোঁ যে মই লেখিকা তেতিয়া মই আকৌ নতুন এখনৰ কাৰণে উৎসাহ পাওঁ মানে তেনেকুৱা হয় কাৰণ অনবৰতে লেখক সেই বস্তুটোৰ ভিতৰত কঢ়িয়াই ফুৰিলে মোৰ চাগে লিখাই নহ'ব মই মাজে মাজে মাজুলীলৈ যাওঁ মোৰ ঘৰলৈ মোৰ ঘৰ গাঁৱত এতিয়া মাজুলীত মই কেইটামান দিন কটাই আহোঁ আৰু তাৰ পিছত মই আৰু খুব সজীৱ হৈ যাওঁ নতুন কাম মাজুলীলৈ তুমি এতিয়াও প্ৰায় গৈ থাকা মই গৈ থাকোঁ আৰু মই মাজে মাজে 10 দিন 12 দিন থাকি আহোঁ আৰু সেইকেইদিন মই একেবাৰে মোৰ গাঁৱৰ ল'ৰা ছোৱালীৰ লগত থাকোঁ পথাৰলৈ যাওঁ গৰুৰ লগত থাকোঁ মানে একেবাৰে মই আৰু সেইটোৰ পৰা মই এটা সঞ্জীৱনী পাওঁ তোমাৰ নাংফাখনেই পাঠকে প্ৰথম আদৰি লোৱা বেছিকৈ আদৰি লোৱা কিতাপ নেকি বাৰু হয় পাঠৰ মোক মানুহে যদিও ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নন্দিনী খুব বিক্ৰী হৈছিলে এই বিশ্ববিদ্যালয়লৈ অহা ল'ৰা ছোৱালীৰ মাজত কিন্তু নাংফাখন বহুত মানুহে গ্ৰহণ কৰিলে নাংফাখনৰ এতিয়াও বহুত সংস্কৰণ হৈ থাকে আৰু পাঠকে এখন বৰ ভালকৈ গ্ৰহণ কৰিলে জুৰি বৰগোহাঁই বুলি ক'লে নাংফাখনে মানে বেছিকৈ জানে আৰু বহুতে মোক নাংফা বাইদেউ বুলি মাতে এতিয়া নেত্ৰী বাইদেউ বুলি মাতে আৰু শেহতীয়া জলজখন তোমাৰ শেহতীয়া হ'লেও এখন প্ৰকাশ হৈছিল আগতে প্ৰকাশ 14 চন মানতে লিখা উপন্যাস দৈনিক জনমভূমিত বসুন্ধৰাত মাজে মাজে ওলাই আছিলে দেওবাৰে আৰু সেইখন অকণমান আত্মজৈৱনিক নিচিনা জলজখন তোমাৰ জীৱন বুলি ক'ব পাৰি সেইখনৰ কাৰণে তুমি ইমান ৰিচাৰ্চ কৰিবলগাও হোৱা নাই কাৰণ তুমি এবাৰ মোক কৈছিলা কথা পাতোঁতে যে তুমি গোটেই মানে মাজুলীৰ যিটো গোটেই যন্ত্ৰণা মাজুলীৰ যিটো আনন্দ মাজুলীত জীয়াই থকা আনন্দ মাজুলীৰ ছোৱালী যে আনন্দ গোটেইখিনি তুমি অভিজ্ঞতা পাইছা সেইখিনি অভিজ্ঞতাকে ঢালি দিছা তুমি চাগৈ জলজখনত হয় মানে মোৰ তাতে মই কিছুমান কাহিনী আৰোপিত কৰিছোঁ কল্পনা সানিছোঁ কিন্তু তাতে যিটো মূল চৰিত্ৰ সেইটো যেন মই যিটো পাৰিপাৰ্শ্বিক যিটো ভূ ৰাজনীতি বা যিটো মানে সত্ৰীয়া প্ৰথা সাংস্কৃতিক পৰিৱেশ সেইখিনি কিন্তু মানে মই যিটো জন্মগতভাৱে পাইছোঁ সেইখিনিকে মই উপন্যাসখনত লিখিছোঁ তুমি এতিয়ালৈকে উপন্যাসে বেছি লিখিলা মই মাজতে এই আমাৰ শৰ্মিষ্ঠা প্ৰীতম নগাঁৱৰ তেওঁকো লগ পাইছিলোঁ তেওঁ লিখাখিনি প্ৰায়খিনি উপন্যাসী মই তেওঁকো সুধিছিলোঁ একেটা প্ৰশ্নই তোমাকো এতিয়া সুধোঁ একেটা প্ৰশ্নই তুমি অকল উপন্যাসেই লিখা গল্প তুমি নিলিখা নেকি মই গল্প লিখিছোঁ ভালেকেইটা গল্প লিখিছোঁ কিন্তু বেছি নহয় সংখ্যাত কম কিন্তু মই এগৰাকী লেখক হিচাপে বহুত দিন উপন্যাস লিখাৰ কাৰণেই চাগে গল্প মোৰ কাৰণে এটা টান কাম কাৰণ আমি উপন্যাসত বহুত ঠাই পাওঁ বহুত স্পেচ পাওঁ এটা কাহিনী আমি 1000 পৃষ্ঠাটো ক'বলৈ আমাক অধিকাৰ স্বাধীনতা দিয়া থাকে কিন্তু গল্প এটা যিহেতু সীমাবদ্ধ এই কংক্ৰিট কৰাৰ যিটো ক্ৰাফটিং কৰা সেই বস্তুটোক লৈ আমাৰ অকণমান মোৰ মানে মই এগৰাকী উপন্যাসিক হিচাপে সমস্যা হয় সেইটো কাৰণে যেতিয়া মই গল্প এটা লিখোঁ সেই উপন্যাসৰ ধৰণে গুচি যায় আৰু সেইটো কাৰণে মোৰ গল্প লিখিবলৈ ভয় লাগে আৰু কিন্তু গল্পৰ কাহিনী কিছুমান মনলৈ আহি থাকে কিন্তু ভাবোঁ যে মই লিখিম জানো লিখিলে এইটো গল্প যে আমাৰ অসমত যিবোৰ ভাল ভাল গল্পকাৰ আছে তেখেতসকলৰ গল্পৰ তুলনা হ'ব জানো এতিয়া সেই বস্তুটো আৰু মইতো কবিতা লিখাই নাই মাত্ৰ এটা কবিতা লিখিছোঁ সেইটো ৰঘুনাথ বুলি সেইটো স্বাধীনত ওলাইছিলে এতিয়া ইমান দীৰ্ঘ সময়ত মই কবিতা লিখা নাই কবিতাটো আৰু কংক্ৰিট আৰু ক্ৰাফ্ট হ'ব লাগিব গতিকে সেইটো মোৰ সাহসেই নহয় আৰু উপন্যাস লিখা মানুহ উভতিবলৈ অলপ দিগদাৰ হয় লিখক আৰু পাঠকৰ সম্পৰ্কৰ বিষয়ে তুমি মোক কোৱাচোন তোমাৰ মানে পাঠকে লিখকৰ প্ৰাপ্তি বুলি কয় অন্য তোমাৰ কিবা এটা তুমি বঁটা পালা তাতকৈ পাঠকৰ যিটো মনৰ অনুভৱ সেইটোৱে তোমাৰ লিখক এগৰাকীৰ প্ৰাপ্তি বুলি সাধাৰণতে কোৱা হয় এতিয়া তুমি মানুহে যে কয় অসমীয়া পাঠক কম কিন্তু মই শুনিছোঁ জুৰি বৰা বৰগোহাঁই কিতাপ বোলে বহুত কিনে আৰু তুমি কিতাপ লিখি পেলাই কিছু ধনো পোৱা এতিয়া সেইটো ধন যিহেতু পোৱা তুমি পাঠকে পঢ়াৰ কাৰণে পোৱা তুমি কোৱাচোন অসমীয়া পাঠক কম নেকি নে তুমি কি কোৱা তোমাৰ অনুভৱে কোৱা মানে যিটো এটা নেৰেটিভ চলি থাকে যে অসমীয়া পাঠক কম সেইটো মানে উপন্যাসৰ ফালৰ পৰা অকণমান ক'বলৈ দিগদাৰ হয় কাৰণ আমাৰ পাঠক গোটেই বিশ্বজুৰিয়ে মই জনামতে যে উপন্যাসৰ বহুত পাঠক আছে উপন্যাস মানুহে বহুত ভালকৈ গ্ৰহণ কৰে উপন্যাসে মানুহ এজন পাঠকে উপন্যাস পঢ়িয়ে নিজৰ পাঠকৰ যাত্ৰাটো আৰম্ভ কৰে কাৰণ উপন্যাসত কাহিনী থাকে মানুহ কাহিনীত
মজগুল হ'বলৈ ভাল পায় গতিকে উপন্যাস হিচাপে অসমত কিন্তু উপন্যাসৰ বজাৰখন বেয়া নহয় আৰু শেহতীয়াকৈ প্ৰবন্ধৰ বজাৰখনো বেয়া নহয় বুলি মই জানো কিন্তু কেইবাটাও পাব্লিকেশ্যনৰ পৰা মই গম পাইছোঁ প্ৰবন্ধৰ কিতাপো কিনে গল্পৰ ক্ষেত্ৰত অৱশ্যে এটা কথা কওঁ যে আমাৰ অসমীয়া গল্পকাৰসকলৰ গল্পবোৰ বেছিভাগেই বিভিন্ন আলোচনীত ওলাই যোৱা বা বাতৰি কাকতত সেইটো কাৰণে হয়তো গল্পৰ বজাৰখন অকমান কম ৰিপ্ৰিন্ট হোৱা নিচিনা হয় হয় ভালে কেইজন গল্পকাৰৰ গল্প বিক্ৰী হয় মই নিজেও কিনো আৰু শেষত কবিতাৰ বজাৰখন বেয়া বুলি মই পাব্লিকেশ্যন হাউচৰ বা প্ৰকাশকৰ পৰা গম পাওঁ যে তেওঁলোকে কবিতাৰ কিতাপ কৰিবই নোখোজে গতিকে সেইফালৰ পৰা মই নাভাবোঁ যে পাঠক কম সেইটো কাৰণে যেতিয়া এটা আলোচনা চলি থাকে যে অসমত পাঠক কমিছে তেতিয়া ভাবোঁ দেখোন কিতাপৰ এডিশ্যন হৈয়ে আছে আচলতে লিখাৰ মানটোৰ ওপৰত নিৰ্ভৰ কৰে কি কোৱা হয় হয় আৰু কেতিয়াবা আপোনাৰ কিছুমান ট্ৰেণ্ডো আহে ধাৰাও আহে যেনেকৈ এতিয়া শেহতীয়াকৈ অলপ আৱেগিক ধৰণৰ কিতাপ খুব বিক্ৰী হৈ আছে কিন্তু বহুতে এইটো কথাক লৈ সমালোচনা কৰিছে আৱেগ ধৰণৰ মই তেতিয়া এনেকৈ কওঁ যে তেখেতসকলে পঢ়কচোন আৱেগিক কিতাপেই পঢ়ক আৱেগো লাগে আৰু সকলো সময়তে উৎকৃষ্ট মানৰ সাহিত্য সৃষ্টি হোৱাটো কোনো ভাষা সাহিত্যতে সম্ভৱ নহয় আমি এটা যাত্ৰা কৰি থাকোঁ যাত্ৰাটোত কেতিয়াবা ভাল কিতাপ কেতিয়াবা বেয়া কিতাপ কেতিয়াবা আৱেগিক কিতাপ এনেকৈ ওলাই গৈ থাকিব আৰু পাঠক এজন তেনেকৈয়ে সৃষ্টি হয় আমি আগতে আমি সৰুতে আমিওতো এনেকুৱা কিছুমান লেখকৰ কিতাপ পঢ়িছিলোঁ বা এনেকুৱা কিছুমান আলোচনী পঢ়িছিলোঁ এতিয়া সেইবিলাক আমাক আনি দিলেও আমি নপঢ়োঁ গতিকে কিন্তু আমাক এজন পাঠক হিচাপেতো সহায় কৰিলে গতিকে মই সেইটো কাৰণে পাঠকৰ ৰুচিবোধক সদায় সন্মান কৰোঁ আপুনি যি পঢ়িছে সেইটো আপোনাৰ কথা মাজতে এখন অসমীয়া উপন্যাস এনেকুৱা বিক্ৰী হৈছিলে যে দোকানলৈ মই নিজেও সেইটো অভিজ্ঞতাৰ মুখামুখি হৈছোঁ গ্ৰন্থমেলাত বহি আছোঁ ডিব্ৰুগড়ত মই বনলতাৰ লগত যিহেতু ব্যক্তিগতভাৱেও খুব ভাল গ'লে বহিবলৈ দিয়ে তেওঁলোকে বহি আছোঁ গ্ৰন্থমেলাৰ বাকৰিত মোৰ সন্মুখতে এঘণ্টাৰ ভিতৰত 6-7জন পাঠক আহিছে অমুক কিতাপখন দিয়ক অকল সেইখনেই কিনিছে তেতিয়া তেওঁলোকে হাঁহিছে যে এখন কিতাপেই চাওকচোন কেনেকৈ বিক্ৰী হৈছে এইটো অলপ কেইদিনমানৰ ঘটনা এই বছৰ বা 2 বছৰ আগৰ নহয় তেতিয়া মই এটা কথা কৈছোঁ যে এই যে 5জন মানুহ বা 7জন মানুহে কিতাপ নিছে তাৰে 6জনে হয়তো পঢ়াটো এৰি দিব কিন্তু এজনে আৰু নতুন কিতাপ এখন কিনিব তেনেকৈ পাঠক সৃষ্টি হয় মানে পাঠকৰ প্ৰতি তোমাৰ আপত্তি নাই মোৰ আপত্তি নাই অসমীয়া পাঠক নাই এনেকুৱা তোমাৰ আপত্তি নাই নপঢ়ে হয় কালিয়ে এতিয়া আপুনি বোকাখাত গ্ৰন্থমেলাত দেখিছে যে নতুন বহুত পাঠকে মোক লগ কৰিছে তেওঁলোকে মোক নতুন কি কিতাপ লিখিম সেইবিলাক লৈ প্ৰশ্ন কৰিছে বা তেওঁলোক আগ্ৰহী হৈ আছে আমুকখন কিতাপ পঢ়িছোঁ তামুকখন কৈছে আনকি কালি এজনী ক্লাছ 7ত পঢ়া 6ত পঢ়া এজনী ছোৱালীয়ে চিনাকি হৈছে তাই নেট্ৰিকখন পঢ়িবলৈ খুব মন গৈছে ঘৰৰ মানুহে দিয়া নাই মই তুমি 8 পালে পঢ়িবা গতিকে অহা বছৰ তুমি পঢ়িবলৈ যোগ্যতা পাবা কিছুমান কিতাপ আগতে আমাকো নিদিছিলে অভিভাৱকে গতিকে সেইফালৰ পৰা মই ভাবোঁ পাঠকৰ কথাটো অকণমান ইমান মানে সিদ্ধান্ত দিব পৰা নহয় হয়তো পাঠক কমিছে হয়তো পাঠক একেই আছে কিন্তু আমি যেতিয়া পাঠক হিচাপে আছিলোঁ সৰুতে এতিয়াও মই পাঠক তেতিয়াও দেখিছিলোঁ আমাৰ কলেজৰ আমাৰ স্কুলৰ কেইটামান ল'ৰা ছোৱালীহে কিতাপ পঢ়ে বাকীখিনি ধনী মানি মানুহৰ ঘৰেও কিতাপ নপঢ়ে গতিকে এতিয়াও পৰিৱেশটো একেই নহ'লে ইমানবোৰ প্ৰকাশন ইমানবোৰ কিতাপ ইমানবোৰ গ্ৰন্থমেলা ইমানবোৰ দোকান কেনেকৈ চলি আছে তোমাৰ পাঠকৰ প্ৰতি আপত্তি নাই এতিয়া প্ৰকাশকৰ কথা কওঁ প্ৰকাশকৰ প্ৰতিও তোমাৰ বিশেষকৈ আপত্তি নাই বুলি মই ভাবোঁ কাৰণ তোমাৰতো কিতাপ প্ৰকাশকে প্ৰকাশ কৰি থাকে বিক্ৰী হৈ থাকে তোমাক ৰয়েলটি দি থাকে কিন্তু বহুত লিখকৰ বহুত ভাল ভাল লিখকৰ প্ৰকাশকৰ প্ৰতি আপত্তি থাকে যে তেওঁলোকে কিতাপখন নিলে প্ৰকাশ কৰিলে প্ৰকাশ কৰি কিতাপখন কেই কপি বিক্ৰী হ'লে এইটোও নক'লে বিক্ৰী হৈছে বুলিও শুনে তুমি কোৱাচোন লিখক আৰু প্ৰকাশকৰ যিটো সম্পৰ্ক তোমাৰ ক্ষেত্ৰত বাৰু ঠিকেই আছে সেইটো বিষয়ে তুমি কি কোৱা অকণমান কোৱাচোন বাৰু এনেই সাহিত্যৰ ইতিহাস বা সাহিত্যৰ বৰ্তমান চলি থকা অৱস্থাটোত আমাৰ লেখক আৰু প্ৰকাশকৰ সম্পৰ্কটো স্পষ্ট নহয় মানে এতিয়া মই বনলতা বা জ্যোতি প্ৰকাশনৰ লগত কিতাপ কৰিছোঁ বা মই বনফুল প্ৰকাশনৰ লগতো কৰিছোঁ মই তেওঁলোকৰ লগত যেতিয়া কণ্ট্ৰেক্টত চহী কৰোঁ তেতিয়া মোক তেওঁলোকে চহী তেনেকৈ কয় যে মই 1000 কপি প্ৰিণ্ট কৰিছোঁ মই সেই কথাটো বিশ্বাসতেই আমি সাহিত্য কৰি আছোঁ
কৰিব লাগিব যে তেওঁলোকে 1000ই কৰিছে কিন্তু তেওঁ যদি 10000ও কৰিছে মই ভাবো যে 20000ও কৰিছে বা তেওঁলোকে যদি 500 কপিও কৰিছে বা মানে 1000 কপি কৰাও নাই হেতু কিন্তু আমাৰ জনাৰ কোনো উপায় নাই এই যে আমাৰ বিশ্বাসটো হেতুতে কেতিয়াবা প্ৰকাশক আৰু লেখকৰ মাজত সংঘাত হয় ময়ো বনলতাৰ পদ্ধতক আমি খুব ঘৰুৱা সম্পৰ্ক তাকো মই দুই এবাৰ এনেকৈ প্ৰশ্ন সুধিছো যে কিতাপ বুলিয়ে ইমান বিক্ৰী হৈছে কিন্তু তুমি মোক ইমান হিচাপ দেখুৱাইছা তেতিয়া তেওঁ মোক অৱশ্যে বুজাই দিছে যে এইটো বস্তু বাইদেউ এনেকুৱা নহয় আৰু কেতিয়াবা এনেকুৱা হয় যে প্ৰকাশকৰ হাততো উপায় নাথাকে কিছুমান কিতাপ যিমান প্ৰচাৰ হয় সিমান বিক্ৰী নহবও পাৰে তেনেকুৱাও মই দেখিছো গতিকে তেনেকুৱা হয় আমাৰ তেওঁলোকৰ কোনো স্পষ্ট নীতি নাই তেওঁলোকে যদি আমাক কৈছে যে আমি 2000 বিক্ৰী কৰিছো আমি সেইটো মানি ল'বলৈ বাধ্য আৰু তোমাৰ ক্ষেত্ৰত বাৰু ঠিকই আছে যেন লাগে কিন্তু বহুত লিখকে কয় যে আমাক একেবাৰে নজনায় বিক্ৰীও হৈছে বুলি কয় সেইটো চাগে অৰ্থনীতিৰ কথা থাকে কাৰণ কিতাপখন প্ৰকাশ কৰাৰ পিছত বিক্ৰী হ'ব লাগিব তেনেকুৱা কথা কিছুমান থাকে সেইটো বহুতৰ ক্ষেত্ৰত মানে হেৰি নহয় সুখকৰ নহয় হয় আৰু কিছুমান কথা থাকে মই প্ৰকাশকৰ লগত খুব জড়িত গতিকে ধৰি ললে এখন কিতাপ প্ৰকাশ কৰিলে কিতাপখনৰ পইচাটো মানে কিতাপখন তেওঁ সদিয়া আৰু ধুবুৰীলৈ পঠাই দিলে বিভিন্ন ঠাইলৈ কিতাপখন গুচি গ'ল সেই পইচাটো ৰিটাৰ্ণ হোৱাটো বহুত মানে ধৰি ললো কাকপথাৰৰ এখন কিতাপে 2খনহে বিক্ৰী কৰিছে সদিয়াত এখন কৰিলে ধুবুৰীত 3খন কৰিলে তাৰপিছত শিলচৰত এখন হ'ল সেই পইচাটো কালেক্ট কৰি লেখকজনক তাৰ ৰয়েলিটি দিয়াৰ সেই প্ৰচেষ্টা অলপ দিগদাৰ মানে যদি বেষ্ট সেলাৰ কিতাপৰ সেই সমস্যাটো নহয় এতিয়া মই বনলতাৰ পৰা মোৰ যিটো চুক্তিত মই কিতাপখন প্ৰকাশৰ লগে লগে পইচাটো লৈ লওঁ কিতাপখন বিক্ৰী কৰাটো তেওঁলোকৰ দায়িত্ব কিন্তু মই প্ৰকাশ হোৱাৰ লগে লগে মই ৰয়েলিটি লৈ লওঁ কিন্তু সব কিতাপৰ ক্ষেত্ৰত প্ৰকাশকে সেই কামটো কৰিব নোৱাৰে সব লিখকৰ ক্ষেত্ৰত কাৰণ তেওঁলোকে এইটো ৰিস্ক হয় অলপ আৰু হেতু তেওঁলোকে কোৱা মতে এইটো ৰিস্ক হোৱাৰ কাৰণে সব লেখকক পইচা দিব নোৱাৰে কিন্তু উপন্যাসত অকমান আমি সেই সুবিধাটো পাওঁ হয়তো মই যদি গল্প লিখিলো হেতেন মই যদি কবিতা লিখিলো হেতেন ময়ো তেনেকুৱা সমস্যাৰ মুখামুখি হলো হেতেন যদি মই কথাখিনি বৰ দীঘলীয়া নকৰোঁ কাৰণ মই সামাজিক মাধ্যমতহে এইখিনি দিম তোমাক এটা কথা দীঘলীয়া নকৰাকৈ এটা কথা সুধো তুমি কিয় লিখা বাৰু মই কিবা এটা বাৰ্তাও দিব বিচাৰা নেকি লিখাৰ লগত মই যিহেতু মোক ক'ব লগা বহুত কথা থাকে মই যিহেতু এগৰাকী নেতা নহয় ৰাজনৈতিক নেতা নহয় যে মই ভাষণ দি ক'ম মই যিহেতু এগৰাকী মানে কলেজৰ টিচাৰ নহয় মই ষ্টুডেণ্টক ক'ম বা মই যিহেতু এজন শিক্ষক নহয় যে মই ক'ম গতিকে ফলত মোৰ হাতত এটাই উপায় আছে মোৰ কলমেৰে কোৱা আৰু মোৰ লিখাৰ উদ্দেশ্যটোৱে হ'ল যে সমস্যা সমাধান কৰা নহয় সমস্যাটো পাঠকৰ মাজলৈ উলিয়াই দিয়া যেতিয়া মই সেক্স ওয়াৰ্কাৰক লৈ কাম কৰিছো ভোগখনত তেতিয়া মোৰ লক্ষ্যটো আছিল যে সেক্স ওয়াৰ্কাৰ সকল এজন হিউম্যান বিইং তেওঁলোক এজন মানুহ হিচাপে তেওঁলোকৰ কি হেতু তেওঁলোকৰ মাজলৈ উলিয়াই দিয়া দ্বিতীয় কথা হ'ল যেতিয়া মই লিডোলাম লিখিছো যেতিয়া মই নাংফা লিখিছো যেতিয়া মই নেত্ৰী লিখিছো বা কেমোফ্লেজ লিখিছো মোৰ বিষয়টো হ'ল মই আলফা সমস্যা বা ইমেজ কেডাৰখিনি সমস্যাটো সমাধান কৰা নহয় কিন্তু সেই তেওঁলোকে ভুগি থকা সমস্যাটো আপোনালোকৰ মাজলৈ উলিয়াই দিয়া যে তাৰপিছত সমাধানৰ কিবা পথ আছে নেকি সেইখিনি বেলেগে কৰিব কাৰণ এজন লেখকে সমস্যা সমাধান কৰিব নোৱাৰে কিন্তু চিন্তাটো আপোনাক দিব পাৰে মোৰ লক্ষ্যটো হ'ল যে মই যেটো ভাবো হেতু উপন্যাসৰ মাধ্যমেৰে আপোনালোকৰ মাজলৈ চিন্তাটো মানে ভাগ কৰিছো পাঠকৰ মাজলৈ এতিয়া উইমেন্স কেডাৰৰ কথা মানুহে মোক সুধে যে তেখেতসকল এনেকৈ আছে নেকি তেওঁলোকৰ ফিনান্সিয়েল কণ্ডিশ্যন কেনেকুৱা তেওঁলোকে ভৱিষ্যতে কি কৰিব সেই চিন্তাটো মই তেওঁলোকক সুমুৱাই দিছোঁ বা ছেক্স ৱৰ্কাৰ কথা কোৱাৰ লিখাৰ পিছত বহুত পাঠকে মোক কৈছিলে যে আমি তেওঁলোকক এতিয়া মানুহ বুলি ভাবোঁ তাৰ আগলৈকে আমি তেওঁলোকক মানে বৰ্জনীয় বা বেলেগ ধৰণৰ মানুহ বুলি ভাবিছিলোঁ কিন্তু এতিয়া হ'ব সঁচাকৈ তেওঁলোকৰতো নিজস্ব ইচ্ছা অনিচ্ছা কিবা আছে সেই বস্তুটোৱে মোৰ সাৰ্থকতা মানে বাকী মোৰ সেয়া আৰু এতিয়া কিন্তু ফিনান্সিয়েল কথাটো আহিলে কাৰণ মোৰ যেহেতু অন্য কোনো আয়ৰ পথ নাই গতিকে মই লিখাটো মোৰ এটা জীৱিকা লিখাৰ যিখিনি কষ্ট তাৰ কাৰণে তুমি এটা ৰিটাৰ্ণ পাব লাগিব হয় সেইটো মোৰ জীৱিকাও এতিয়া পেছা মই সেইটো পেছাগতভাৱে গ্ৰহণ কৰিছোঁ সেয়া আৰু পুৰুষ নাৰীৰ যিটো সম্পৰ্ক বা নাৰীবাদৰ যিখিনি কথা অকণ চমুকৈ কোৱাচোন তুমি আমাৰ নাৰীবাদৰ স্থান অসমত কেনেকুৱা আৰু পুৰুষৰ ব্যৱহাৰ নাৰীৰ প্ৰতি কেনেকুৱা হোৱা উচিত চমুকৈ এইখিনি কথা অকণমান কোৱা হয় মানে অসমত এক ধৰণৰ এটা নেৰেটিভ চলি থাকে যে অসমত মহিলাসকলৰ অৱস্থা ভাল
কিন্তু সেইটো সকলো সমাজতে নহয় সেইটো মানে শ্ৰেণী বিভক্ত আৰু জাত পাতক কেন্দ্ৰ কৰি হয় মই য'ত জন্ম হৈছোঁ মাজুলীত তাত আমাৰ সত্ৰ ব্যৱস্থা আছে সত্ৰ ব্যৱস্থাটো বহুত ক্ষেত্ৰত সামন্তীয় গতিকে তাত কিন্তু মহিলাৰ অৱস্থাটো খুব বেয়া কাৰণ তাত তেওঁলোক ডিচিশ্যন মেকাৰ নহয় মই নিজৰ ঘৰখনত মোৰ মাকো দেখিছোঁ সকলো ধৰ্মীয় বা সকলো সামাজিক অনুষ্ঠানত মাহঁত বহুত পিছ পৰি থাকে বা আমাকো পিছ পৰাই ৰখা হৈছিলে কিন্তু সেই তাৰ ওলোটা ছবি এখন দেখিলোঁ যেতিয়া মই লক্ষীনন্দনহঁতৰ ঘৰলৈ বিয়া হ'লোঁ তেওঁলোকৰ ঘৰত আকৌ কথাটো অলপ বেলেগ হয় আহোম সমাজত মহিলাসকল ডিচিশ্যন মেকাৰ গতিকে তলসুৰীয়াকৈ আমাৰ ইয়াত কিন্তু মানে যিটো পুৰুষতান্ত্ৰিকতা সি কাষ্ট অনুযায়ী বহুত শক্তিশালী আৰু কিন্তু ট্ৰাইবেল সমাজত বা যিখিনি মানে অন্য প্ৰান্তীয় জেগাবিলাকত কিন্তু মহিলাৰ অৱস্থানটোও আকৌ শক্তিশালী গতিকে একেলগে ক'ব পৰা অকণ দিগদাৰ কিন্তু আলোচনাটো আমাৰ কম হয় আৰু দ্বিতীয়তে আমাৰ কিছুমান নাৰী সংগঠন আছে সংগঠনবোৰে যিটো সময়ত মাত মাতিব লাগে সেইটো সময়ত মাত নামাতে সাহিত্য সংগঠন কিছুমানো আছে তেওঁলোকে সাহিত্যৰ ক্ষেত্ৰত খুব শক্তিশালী ভূমিকা লোৱাৰ ক্ষেত্ৰত পিছতো সামাজিক ক্ষেত্ৰত কিন্তু তেওঁলোক নীৰৱ হৈ থাকে গতিকে আমাৰ কিন্তু অসমত মহিলাসকল আগবাঢ়ি যোৱাটো বহুত দৰকাৰ ৰাজনৈতিক ক্ষেত্ৰত কিন্তু অসমীয়া মহিলাৰ অৱস্থা খুব বেয়া একদম অৰুণোদয় আঁচনিতে সীমাবদ্ধ তাতকৈ ওপৰলৈ যাবলৈ আমাৰ ৰাজনীতিয়ে সুবিধাই দিয়া নাই বিগত আপুনি 2টা দশক যদি চাই ৰাজনীতিত মহিলাৰ অৱস্থা অংশগ্ৰহণ একেবাৰে বেয়া গতিকে নাৰীবাদী ফালৰ পৰা অৱস্থানটো একেবাৰে হেৰি আৰু এতিয়া শেহতীয়াকৈ শোচনীয় হৈ পৰিছে ঠিক আছে তুমি শেষৰ প্ৰশ্নটো হ'ল তুমি বোকাখাতলৈ চাগে অকণমান দীঘলীয়াকৈ প্ৰথম আহিছা নেকি কেনেকুৱা অনুভৱ বোকাখাতৰ বিষয়ে কোৱা অকণমান খুব আন্তৰিক খুব আত্মীয় আৰু যিটো মোৰ বোকাখাত গ্ৰন্থমেলাত প্ৰয়াস অধ্যয়ন চক্ৰৰ তাতে আহি যেতিয়া তেওঁলোকে মোক অনুষ্ঠানটোৰ লগত মানে যুক্ত কৰিছে তেতিয়া দেখিছোঁ প্ৰতিজন মানুহকে মই চিনি পাওঁ প্ৰতিজন মানুহে এক্টিভিষ্ট আৰু সকলোৱে আন্তৰিকতাৰে কামটো কৰিছে মানুহবোৰ খুব আন্তৰিক কিতাপ বিক্ৰীতকৈ কালি মই যিকেইটা অনুষ্ঠান আছোঁ অমলেন্দু গুহৰ জন্ম শতবাৰ্ষিকীৰ এটা লেকচাৰ আৰু এটা যুৱ সংসদ খুব ভাল অনুষ্ঠান হৈছে মই ৰাতিপুৱাই মই লক্ষীনন্দনক ফোন কৰি কৈছোঁ যে মোৰ ভাগ্য যে ইমান নতুন লেখকৰ চিন্তাৰ লগত মই সংযুক্ত হ'ব পাৰিলোঁ বাকি আজিও মোৰ এটা অনুষ্ঠান আছে আৰু মোৰ ভাল লাগিছে সকলোৱে আন্তৰিকতাৰে কামটো কৰিছে মানুহৰ অংশগ্ৰহণো খুব ভাল আৰু বোকাখাতত এয়া দীঘলীয়া সময় কটাইছোঁ ভাল লাগিছে মোৰ ঠিকে আছে ধন্যবাদ শেষত এখন কিতাপ মোৰ কিতাপ একমাত্ৰ মোৰ কিতাপ ওৱান এণ্ড অনলি আৰু কেতিয়া হয় ক'ব নোৱাৰোঁ তোমাক উপহাৰ দিলোঁ ধন্যবাদ মই এখন পঢ়িম আৰু এখন মই ফেচবুকত ইয়াৰ 2-এটা লেখা মই পঢ়ি আছোঁ নিশ্চয় মই এখনৰ পৰা অনন্য সোৱাদ পাম আৰু লেখকলৈ মোৰ বহুত শুভেচ্ছা আৰু ধন্যবাদ আপুনি কিতাপখন উপহাৰ দিয়াৰ কাৰণে ধন্যবাদ